বিজেপি চৰকাৰে যদিহে উন্নয়ন কৰিছে আৰু উন্নয়নৰ যদি কৰবাত নহয় কৰবাত খামকিয়ালি হৈছে তেনেহ'লে বিজেপিয়েও যেন ৰাখিব লগা হয় এই উন্নয়নৰ যি বস্তুসমূহ আছে এই বস্তুসমূহ। ইয়াৰ প্ৰমাণ হৈছে শ্ৰীভূমি। আপোনালোকক আমি এখন দৃশ্য প্ৰথমে দেখুৱাম আৰু তাৰ পিছতে আমি কথাবোৰ পাতিম। আপোনালোকক আমি এখন ৰাস্তাৰ দৃশ্য দেখুৱাইছোঁ। এয়া হৈছে শ্ৰীভূমি চহৰৰ এখন ৰাস্তা আৰু এইখন পথত আপোনালোকে দেখি পাব এইখন যি পথৰ অংশ এইখন অংশ যেহেতু নেৰানেপেৰা বাৰিষা দি আছে বহুদিনৰ পৰা বাৰিষাৰ বাবে এই পথৰ আধা অংশ যা গৈছে এইখন খাললৈ আৰু এয়া হৈছে নদীখাল আৰু নদীখালত আধা অংশ যা গৈছে আৰু যা যোৱাৰ ফলতে এই মুহূৰ্তত যি এখন বিজেপিৰ পতাকা অৰ্থাৎ যিখন বিজেপি চৰকাৰৰ যি পতাকা এইখন পতাকা ইয়াতে লগাই দিয়া হৈছে। অৰ্থাৎ বিজেপি চৰকাৰে ধৰি ৰাখিব লগা হৈছে এইবোৰ যিবোৰ উন্নয়ন এনেদৰে যিবোৰ উন্নয়ন হৈছে এইবোৰ উন্নয়নৰ যি মাপকাঠি এই মাপকাঠি কিয়নো তেওঁলোকে সদায় কৈ থাকে উন্নয়নৰ কথা আৰু তেনে সময়ত যদি এনেবোৰ ৰাস্তা ভাঙি যাব লগা হয় এনেদৰে খালৰ মাজত তেনেহ'লে এক ডাঙৰ প্ৰশ্ন আৰু এই প্ৰশ্ন তেওঁলোকে আঁতৰি ৰাখিবলৈ তেওঁলোকে এনেদৰে বিজেপিৰ পতাকা কোনোবাই নহয় কোনোবাই এনেদৰে বিজেপিৰ পতাকা এখন ইয়াতে লগাই দিছে। যিহেতু এইফালে যিসমূহ বাহনসমূহ আছে আপোনালোকক আমি দৃশ্যসমূহ দেখুৱাইছোঁ এইসমূহ ডাঙৰ ডাঙৰ বাহনসমূহ ভিতৰলৈ প্ৰৱেশ কৰিব নোৱাৰে আজিৰ দিনত আৰু যাৰ ফলত যিসকলে ৰাতিৰ ভাগত এইফালে আহে তেওঁলোকে সতৰ্ক হৈ আহিব লগা হয় আৰু যাৰ কাৰণে সতৰ্ক কৰি দিয়াৰ বাবে বিজেপিৰ এখন পতাকা লগাই দিয়া হৈছে এইখন ৰাস্তাৰ মাজমজিয়া স্থানত আৰু ইয়াৰ স্থানীয় লোকসকল আছে তেওঁলোকৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম। তেওঁলোকে নিত অহা যোৱা কৰা ৰাস্তাখন আজিৰ দিনত একেবাৰে ভাঙি ছিঙি গৈছে। কি ক'ব নিত অহা যোৱা এখন রাস্তা আপনালোকৰ আজিৰ দিনত এনে অবস্থা কি ক'ব? আমার তো রাস্তাটা ঠিক হইতো ওটাও চাই আর ওটাও চাই আমরা খুব কষ্ট হয় মানুষ লইয়া যাইতে কেউ রুগী লইয়া যাইতে দিকে রাস্তার দিকদারি কন্ডিশন খুব খারাপ আমরা ওখান থেকে যাইতে লাগে। এটা তো ভিতর বনমালি বৃষ্টিতে তো গুণির বৃষ্টি ওটা এদিন থেকে ভাঙছে আমরা চাই আর আপনার রাস্তাটা হইতো ওটাও চাই আর স্থানীয়রাও রাখছে লোকেল মানুষেরা রাখছে। আপোনালোকক আমি দৃশ্যসমূহ দেখুৱাইছোঁ এনেদৰেই যিসকল লোকসকলে আহিব লগা হৈছে তেওঁলোকে বাহনসমূহ এটা ঠাইত ৰাখি তেওঁলোকে খোজকাঢ়ি তেওঁলোকৰ ঘৰলৈ যাব লগা হৈছে। এই মুহূৰ্তত যি দৃশ্যসমূহ এই দৃশ্যসমূহ আপোনালোকক আমি দেখুৱাইছোঁ এয়া হৈছে শ্ৰীভূমি চহৰ। এয়া কোনো গাঁৱৰ অৰ্থাৎ গাঁৱলীয়া ৰাস্তা নহয়, এয়া হৈছে চহৰৰ এখন ৰাস্তা আৰু ৰাস্তাৰ আজিৰ দিনত যি পৰিৱেশ আজিৰ দিনত পৰিৱেশ আপোনালোকক আমি দেখুৱাবলৈ যত্ন কৰিছোঁ আৰু এনেদৰেই যি পৰিৱেশ সেই পৰিৱেশ আপোনালোকে দেখিব পাইছে এয়া হৈছে শ্ৰীভূমি আৰু শ্ৰীভূমিৰ যি ৰাস্তা এনেদৰে আপোনালোকে দেখি পাইছে একেবাৰে ভাঙি গৈছে এইখন ৰাস্তা একেবাৰে যিহেতু নেৰানৈৰ পৰা বৰষুণ আৰু বৰষুণৰ ফলতে এইখন ৰাস্তা ভাঙি গৈছে আৰু কাষতে আছে এখন ঘৰ আৰু ঘৰৰো বিভিন্ন অংশ যা গৈছে এই যিটো খাল আছে আপোনালোকক আমি দেখুৱাইছোঁ এয়া হৈছে শ্ৰীভূমি চহৰৰ নদীখাল। এইখন নদীখালত বিভিন্ন অংশ যা গৈছে আৰু এনেদৰেই বহু অসুবিধাৰ সন্মুখীন হৈ যিসকল স্থানীয় লোকসকল আছে স্থানীয় লোক নিত অহা যোৱা কৰিব লগা হৈছে আৰু আমি জানিব পৰা মতে যিসমূহ চাৰ্কেল অফিচাৰৰ যিসকল লোকসকল আছে তেওঁলোকে বিষয়ববীয়াসকলে তেওঁলোকে চাই গৈছে আৰু এইখন যি ৰাস্তা এইখন ৰাস্তা মেৰামতিৰ বাবে তেওঁলোকে জনাইছিলে। অৰ্থাৎ এই যি ৰাস্তা এই ৰাস্তা হয় নে নহয় এয়াই হ'ব কিন্তু লক্ষণীয় বিষয়। কিন্তু এই মুহূৰ্তৰ যি পৰিৱেশ এই পৰিৱেশ আপোনালোকক আমি দেখুৱালোঁ। শ্ৰীভূমিৰ পৰা ৰোহন মালাকাৰৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।